ফাইনেলি দুখে ভাগৰে আহি পালোঁ গুৱাহাটী আৰু অলপ আপোনালোকক দেখাই গৈ থাকিম। টাইম হৈছে 3:20 আৰু আমিবোৰ হোটেল গৈ আছোঁ আৰু শোৱা ইমান ভাল নহ'ল। তো জানে আপোনালোকে ৰাতি যদি ভালকৈ নুশুৱে কেনেকুৱা অৱস্থা হয়। আৰু সেইফালে আমিবোৰ আহি পালোঁ এতিয়া হোটেল আৰু দাদা এইফালে আধাৰ কাৰ্ডৰ নাম্বাৰৰ নাম লিখি লৈছে আৰু এইফালে এতিয়া আমিবোৰ ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ওলাই ল'লোঁ আৰু এইফালে কেনেকুৱা লাগিছে বন্দনা মই আৰু আপোনালোকক অলপ এতিয়া দাদাহঁতৰ ৰুমটো দেখাম। এইফালে দয়া দাদা আৰু এইফালে অভিষেক দাদা আৰু নিকিতা আৰু মিটিং হৈছে বেলেগ এখন হোটেলত। তো মিটিঙলৈ নোযোৱাৰ আগত আপোনালোকক অলপ ওপৰৰ পৰা দেখাই লৈছোঁ। এইফালে মৰ্ণিং ভিউ চাওক, এইফালে আৰু এতিয়া গৈ আছোঁ মিটিঙলৈ, বলক গৈ পালে দেখাম। আৰু এতিয়া আহি পালোঁ, অলপ বাহিৰৰ পৰা দেখাই লৈছোঁ। সেইফালে প্ৰণৱ দা, এইফালে আমাৰ চিনিবা আৰু এইখন হৈছে হোটেলখন। হোটেলখনৰ নাম হৈছে ফেম চিটি আৰু এইফালে সিহঁতে আমাতকৈ আগত আহি পালে দেখিছে। আৰু মিটিং ষ্টাৰ্ট নোহোৱাৰ আগত আপোনালোকক অলপ ভিতৰটো দেখাই লৈছোঁ, সেইফালে চাই লওক। আৰু এইফালে আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন দা, এইফালে অলপ দেখাই লৈছোঁ। ডেক'ৰেশ্যনবোৰ কেনেকুৱা লাগিছে বাৰু। আৰু এইফালে আমিবোৰ ৱেলকাম কৰিব আমাক এতিয়া। এইফালে সদায় লেডিজ ফাৰ্ষ্ট বাট সেইফালে জেণ্টছ ফাৰ্ষ্ট হ'ব বাৰু, একো নাই, সোমাব পালেই হ'ল। আৰু এইফালে আমিবোৰ আৰু আপোনালোকৰ বাৰু মনত আছেনে, সাধুটোৰ নাম মোৰ মনত নাই, কিন্তু বুঢ়াও বুঢ়া এটা সোমালে, বুঢ়াও বুঢ়া দুটা সোমালে, সেই সাধুটোৰ নিচিনাকৈ এজন দুজনকৈ সোমাই গৈ আছে ভিতৰলৈ। সেইফালে অলপ দেখাইছোঁ আৰু এইফালে লেডিজ টিম, এইফালে অলপ অলপ দেখাইছোঁ আৰু এতিয়া অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই গৈছে। আৰু এইফালে শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব আৰু এতিয়া আমাৰ কীৰ্তিবাক দেখাই লওঁ হ'ব আৰু এইফালে অলপ অলপ দেখাম আৰু আৰু এইফালে আমুকাজনী মানে মই।
আৰু এইফালে অলপ দেখাই লৈছোঁ খানা আৰু খাই লওঁ দেই। আৰু এইফালে এইগৰাকী হৈছে আমাৰ মেম আৰু এইফালে নতুন ছাৰক সম্বৰ্ধনা জনোৱা হৈ গ'ল। এইফালে অলপ দেখাইছোঁ আৰু ছাৰ বেছি টাইম নাথাকিলে, ফ্লাইটৰ টাইম হৈ গ'ল, তো ছাৰ গ'লগৈ। আৰু এইফালে এতিয়া আমাৰ এৱাৰ্ড দিয়া আৰম্ভ হৈ গ'ল। 3 yearsৰ পৰা 5 years আৰু 7 yearsৰ পৰা 10 years। এইফালে ইটোৰ পিছত সিটো, এইফালে অলপ দেখাইছোঁ আৰু এতিয়া আহি গ'লোঁ আকৌ হোটেল। মিটিং শেষ হ'ল আৰু ওপৰলৈ গৈ আছোঁগৈ। আৰু এতিয়া বজাৰ কৰিবলৈ বুলি ওলাই আহিলোঁ। এইফালে অলপ দেখাই লৈছোঁ। এইফালে অলপ দেখাই গৈ আছোঁ আৰু সেইফালে হৈছে V2খন, মানে আমাৰ হোটেলৰ ফ্ৰণ্টতে লাগি আছে, তো সেইখনো অলপ দেখাই লৈছোঁ। আৰু এইফালে জুডিঅ'খন, এইফালে অলপ দেখাইছোঁ আৰু বহু দিনৰ পিছত মিছামাছ দেখিলোঁ। আৰু এইফালে বন্দনা মই, আৰু এইফালে নাইট ভিউ চাওক কিমান ধুনীয়া। এইফালে অলপ দেখাই লৈছোঁ আপোনালোকক। এইফালে আমিবোৰ ওলালোঁ আৰু আমাৰ ট্ৰেইনৰ টাইম 8:45, তো টাইম হোৱা নাই কাৰণে অলপ দেখাই লৈছোঁ। আৰু এইফালে এতিয়া বেগ চেগ লৈ মেলি ৰেডি, এতিয়া গৈ আছোঁগৈ আৰু এইফালে ব'লক দেখাই গৈ থাকিম। আৰু সেইফালে দেখিছেনে, ছাৰহেঁতিও ৰৈ আছে যাবলৈ। এইফালে ষ্টেচন পোৱাগৈ নাই, গৈ আছোঁ। এইফালে আমিবোৰ, আৰু এইফালে আমাৰ বছ মানে চিনিবা আগত গৈ আছে। এইফালে এতিয়া আমিবোৰ উঠিলোঁ আৰু গৈ আছোঁ ঘৰলৈ। বাই বাই গুৱাহাটী। আৰু এইফালে অলপ দেখাই লৈছোঁ, মই চাওমিন আৰু ৰোল ল'লোঁ। আৰু এইফালে এতিয়া অলপ ফ্ৰেছ হৈ ল'ম আৰু শুই ল'ম। এইফালে নুশুলে মানে আকৌ ডিউটি কেনেকৈ কৰিমগৈ, ৰাতিপুৱা আকৌ ডিউটি কৰিব লাগে। এইফালে আমাৰ ৰেডি হ'লে শুবলৈ। আৰু এইফালে দেখিছে আকৌ চাহ খাবলৈ বুলি আমি নামিলোঁ। ৰাতিপুৱা হৈ গ'ল আৰু অলপ দেখাই লৈছোঁ আপোনালোকৰ। এইফালে ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আৰু এইফালে দেখিছে কুঁৱলী পৰিছে আৰু এইফালে অলপ দেখাই লৈছোঁ। বাই বাই, আকৌ লগ পাম নতুন এটা ব্লগত।